ছবিটো এনেকুৱা ধৰণৰ যে আসলে ক'বলৈ গ'লে যেন এখন ছবিৰ দৰে কিছুমান ঘটনা আৰু ক'বলৈ গ'লে যেন সঁচাকৈ যে এই এটা ডায়লগ থাকে এটা কথা থাকে যে কানুন কে হাত লম্বে होते हैं বা কোৱা হয় যে আসলতে ভগৱান কে ঘৰ দেৰ হে অন্ধেৰ নেহি এই কথাবোৰ যেন এনেকুৱা ধৰণৰ ঘটনাবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ পৰে গতিকে ঘটনাটো এনেকুৱা ধৰণৰ হ'ল যে ইমান বছৰৰ পিছত অৰ্থাৎ ৩৫-৩৬ বছৰৰ পিছত কেতিয়াবা যে এটা পুৰণা ফাইল খোল খাব পাৰে বা ঠিক যি ধৰণে আসলতে আমি যে এটা কথা এটা শব্দ এটা শাৰী শুনি থাকো তদন্ত চলি আছে সঁচাকৈ তদন্ত চলি থাকে নে বুলি আমাৰ মনত বহুতো প্ৰশ্ন উঠে কিন্তু চলি থাকে তেনেধৰণে চলি থকা কেছ আছে বা তেনেধৰণে হোৱাৰ বাবে হয়তো আজি ৩৫-৩৬ বছৰৰ পিছত এটা ঘটনা পুনৰ এবাৰ চৰ্চাত আহিল আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে সেই ঘটনাৰ সৈতে জড়িত অপৰাধী গ্ৰেপ্তাৰ হৈছে অৰ্থাৎ অপৰাধীৰ সৈতে লিংক থকা লোক গ্ৰেপ্তাৰ হৈছে যিকোনো এটা অপৰাধ যেহেতু যেতিয়া হেতু দলত কৰা হয় গ্ৰুপত কৰা হয় গতিকে এজনকৈ গ্ৰেপ্তাৰ হোৱা লিংকত থকা সেই সমূহ যেতিয়া এজনকৈ ধৰা হয় হি এটা সফলতা কিন্তু সফলতা তেতিয়া ডাঙৰ হৈ পৰে যেতিয়া সম্পূৰ্ণৰূপে মানুহে পাহৰি যোৱা এটা ঘটনা ৩৫-৩৬ বছৰৰ পিছত অপৰাধী জালত পৰে হি সদায় এটা চৰ্চিত বিষয় হৈ পৰে বিশেষকৈ এইটো এটা একেবাৰে বিশেষ খবৰটো নিশ্চয় সেই সময়ছোৱাৰ খবৰ 1989 খবৰ এয়া ৰুবেয়া সৈয়দ তেতিয়া বয়স আছিল 23 বছৰ তেওঁৰ এগৰাকী চিকিৎসক আছিল তেওঁ শ্ৰীনগৰত বাস কৰে আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে তেওঁ সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ জীয়ৰী আছিল গতিকে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ জীয়ৰী কোনোবাই অপহৰণ কৰিছে মুফতি মহম্মদ সৈয়দ সেই সময়ছোৱাত আৰু সেই দিনটো 1989 চনৰ সেই দিনটো বিশেষকৈ সেই দিনটো এনেকুৱা এটা দিন যিটো দিনত আসলতে এক প্ৰকাৰ ভাৰতৰ বাবে এটা কলা অধ্যায় কাশ্মীৰৰ বাবে এটা কলা দিন হয়তো 8 ডিসেম্বৰ আছিল সেই সময়টো এনেকুৱা এটা সময় আছিল আৰু এনেকুৱা এটা সময়ছোৱাত এই ঘটনাটো সংঘটিত হৈছিল কেনে ধৰণে যে তেওঁ তেতিয়া 23 বছৰ আছিল 23 বছৰ বয়সীয়া এগৰাকী তেওঁ যুৱতী ৰুবেয়া সৈয়দ বৰ্তমান তেওঁ যেহেতু তামিলনাডুত আছে গতিকে তেওঁ নিজৰ কৰ্মস্থলীৰ পৰা তেওঁ চিকিৎসালয়ৰ পৰা তেওঁ আহি আছিল এখন মিনি বাছত তেওঁ ঘৰলৈ আহি আছিল আৰু ঘৰলৈ আহি থকাৰ সময়ছোৱাতে তেওঁৰ সৈতে যিসকল যাত্ৰী আছিল সেই যাত্ৰীসকল কিন্তু সাধাৰণ যাত্ৰী নাছিল চাব কেনেকুৱা ধৰণৰ এটা সিনেমেটিক কাহিনী আমি আকৌ কৈছো যে সেই দিনটো আসলতে কাশ্মীৰৰ বাবে এটা কোলা দিন ভাৰতৰ বাবে এটা কোলা অধ্যায় প্ৰায় 4 দশকৰ আগৰ কথা এয়া 1989 চনৰ কথা সেই সময়ছোৱাত যেহেতু বিপি সিং আছিল বিপি সিংৰ চৰকাৰ আছিল আৰু এইগৰাকী তেওঁৰ পিতৃ অৰ্থাৎ ৰুবেয়া সৈয়দৰ পিতৃ মুফতি মহম্মদ সৈয়দ কেন্দ্ৰীয় গৃহমন্ত্ৰী আছিল গৃহমন্ত্ৰী গৰাকীৰ জীয়ৰী ৰুবেয়া সৈয়দ তেওঁ মিনি বাছ এখনত শ্ৰীনগৰত কৰ্মৰত তেওঁ ঘৰলৈ আহি আছিল সন্ধিয়াৰ ভাগৰ কথা আছিল আৰু সেই সময়ছোৱাত তেওঁৰ সৈতে থকা সেই সহযাত্ৰীসকল কিন্তু সাধাৰণ সহযাত্ৰী নাছিল আৰু হেয়া আছিল সন্ত্ৰাসবাদ JKLF অৰ্থাৎ জম্মু কাশ্মীৰ লিবাৰেল ফ্ৰণ্টৰ সদস্য আছিল আৰু সেই সময়ছোৱাত এক প্ৰকাৰ কাশ্মীৰত বা শ্ৰীনগৰত সন্ত্ৰাসবাদে পোখা মেলিছিল 1989 চনৰ কথা পোখা মেলিছিল আৰু তেওঁলোকে টাৰ্গেট কৰি লৈছিল মিনিষ্টাৰ অৰ্থাৎ মন্ত্ৰীৰ জীয়ৰীক আৰু মন্ত্ৰী জীয়ৰী গৰাকীক অপহৰণ কৰা হ'ল তুলপাৰ লাগিল সকলোতে চৰ্চিত কথা হৈ পৰিল সেই সময়ছোৱাত সংবাদ শিৰোনাম দখল কৰিল সেই সময়ছোৱাত যেন এটা ডাঙৰ চাবলৈ গ'লে এটা ভয়ংকৰ বিপদ আহি পৰিল গতিকে এতিয়া কি কৰা যায় কাৰণ মন্ত্ৰী গৰাকীৰ জীয়ৰীক যেতিয়া মুকুলাব লাগিব তেতিয়াহলে বহুতো কথা আহি পৰিব চৰ্ত থাকিবই যে KLFৰ কি চৰ্ত থাকিব পাৰে তেওঁলোকৰ সৈতে আলোচনাত বহিল কোৱা হয় যে গুপ্ত কিছুমান কথাও তাৰ মাজত থাকি গ'ল যিবোৰ অন্ধকাৰত থাকি গ'ল কোনোদিন হিয়া পৰ্দাৰ আৰতে থাকি গ'ল যিবোৰ কথা পোহৰলে নাহিল বা সৰ্বসাধাৰণ জনতাই নাজানিল কিন্তু যিয়ে নহওক কিয় সেই গোটেই সময়খিনি এনেকুৱা এটা সময় পাৰ কৰিলে সমগ্ৰ দেশৰ যেন এক প্ৰকাৰ সেই সময়ছোৱাত সকলোতে চৰ্চা ৰেডিঅ' সকলোতে বা টেলিভিছনত একমাত্ৰ এটাই খবৰ হৈ পৰিছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ জীয়ৰীক অপহৰণ কৰিছে সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিছে গতিকে গাৰ নোম শিয়ৰি উঠা এটা ঘটনা সংঘটিত হ'ল এতিয়া কথা হ'ল যে যেহেতু মন্ত্ৰী জীয়ৰীক অপহৰণ কৰা হৈছে তেতিয়াহলে কেনেধৰণে মুকলি কৰা হ'ব JKLF চৰ্ত দিলে আমাৰ 5 দুধৰ্ষ সন্ত্ৰাসবাদী যেহেতু কাৰাগাৰত আছে তেওঁলোকক মুকলি কৰি দিলে আমি মুকলি কৰি দিম আপোনাৰ জীয়ৰী আলোচনা হ'ল কথা বতৰা হ'ল কূটনীতি ৰাজনীতি সকলো পৰ্যায়লৈ গ'ল আৰু অৱশেষত 13 ডিসেম্বৰৰ দিনা চৰকাৰে এক প্ৰকাৰ যেন এই সন্ত্ৰাসবাদী JKLFৰ সন্মুখত মূৰ দুৱাবলৈ বাধ্য হ'ল এক প্ৰকাৰ যেন সাৰেন্ডাৰ কৰিলে 5 দুধৰ্ষ সন্ত্ৰাসবাদীক মুকলি কৰি দিবলৈ বাধ্য হ'ল কাৰণ মন্ত্ৰীৰ জীয়ৰীক 23 বছৰীয়া জীয়ৰীক এই JKLFে
অপহৰণ কৰিছিল শৰ্ত মানি ল'বলৈ বাধ্য হ'ল সমালোচনাৰ সন্মুখীন হ'ল আলোচনাৰ সন্মুখীন হ'ল সৰ্বতে চৰকাৰখনক এক প্ৰকাৰ ধিক্কাৰ গৰিহণাৰ লগতে বা সেইখিনি সময়ত কি কৰিব নকৰিব তেনেকুৱা ধৰণৰ কথাবোৰো আহিলে মুঠৰ এটা মিশ্ৰিত প্ৰতিক্ৰিয়া হ'ল কিন্তু জোৰদাৰ ৰূপত মিশ্ৰিত প্ৰতিক্ৰিয়া হ'ল সময় আগবাঢ়িল আৰু লাহে লাহে এই কথাবিলাক আচলতে ক'বলৈ গ'লে এই যিটো আচলতে চৰ্ত হ'ল এই যিটো ডিল হ'ল এই ডিলটোৱে কাশ্মীৰত সেই সময়ছোৱাত যথেষ্ট প্ৰভাৱো পেলালে বা ইতিহাসৰ এক কলা অধ্যায় হিচাপে ৰ'ল কাৰণ তেতিয়াৰ পৰাই যেন কাশ্মীৰত সন্ত্ৰাসবাদে গা কৰি উঠিলে এক প্ৰকাৰ তেতিয়াৰ পৰাই যেন আৰু বেছি শক্তিশালী ৰূপত সন্ত্ৰাসবাদে মূৰ তুলি উঠিলে কাৰণ যিহেতু সন্ত্ৰাসবাদী জানিলে যে এনেকুৱা ধৰণৰ অপহৰণ কাণ্ড যদি আমি সংঘটিত কৰোঁ তেতিয়াহ'লে চৰকাৰেচোন মূৰ দোৱাব আমাৰ ওচৰত আমাক চৰকাৰে একো কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ মনোভাৱেৰে সন্ত্ৰাসবাদ আৰু বেছি তাত পুলিয়ে পোখাই সন্ত্ৰাসবাদে তাত গা কৰি উঠিলে শক্তিশালী ৰূপত আহি পৰিলে কাশ্মীৰত বুলি কোৱা হয় সেই সময়ছোৱাত কাৰণ ইমান এটা ডাঙৰ ঘটনা আৰু এই ঘটনাটোত যেতিয়া একো কৰিব নোৱাৰিলে অথচ এক প্ৰকাৰ যেন সাৰেণ্ডাৰ কৰিলে চৰকাৰখনে গতিকে সেই তাৰে এটা সুযোগ ল'বলৈ যেন তেওঁলোকে সাজু হৈ আছিল আৰু তেওঁলোকে সেইখিনি সময়ত তেওঁলোকৰ বাবে সেইটো এটা ডাঙৰ সফলতা আছিলে সন্ত্ৰাসবাদৰ বাবে এটা সফলতা আছিলে গতিকে তেওঁলোকে ভাবি ল'লে যে চৰকাৰক দেখোন আমি আমাৰ আঙুলি মূৰত নচুৱাব পাৰোঁ গতিকে এই কথাবিলাকে যথেষ্টখিনি প্ৰতিক্ৰিয়াৰ সেইখিনি সময়ত সৃষ্টি কৰিলে এতিয়া হ'ল ৩৫টা বছৰ এক প্ৰকাৰ এই ৩৫ বছৰ সম্পূৰ্ণৰূপে নীৰৱ নিস্তব্ধ সময় বাগৰিল মানুহ সলনি হ'ল কোনোবাই এই পৃথিৱীৰ পৰা নাইকিয়াও হ'ল ইহ সংসাৰ ত্যাগ কৰিলে আৰু ৰুবেয়া ছেইদ ডাঙৰ হ'ল তেতিয়াই তেওঁ যিহেতু ২৩ বছৰ গতিকে এনেধৰণে সময় আগবাঢ়িল কথাবোৰ লাহে লাহে পাহৰণি গৰ্ভত গ'ল কিন্তু আজি পুনৰ এই বিষয়টো চৰ্চা লাভ কৰিলে এতিয়া হৈছে কথাটো এনেকুৱা ধৰণৰ যে যেতিয়া ৰুবিয়া ছেইদক মুকলাই অনা হ'ল তাৰপিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে তাদা কোৰ্টলৈ যোৱা হ'ল গোটেই বিষয়টো 1990 দশকৰ কথালৈ আহিছোঁ এতিয়া প্ৰথমতে CBIক দিয়া হ'ল CBIক দিয়াৰ পিছত কাশ্মীৰৰ যিটো সেই সময়ছোৱাৰ যিটো পৰিৱেশ আছিলে ৰাজনৈতিক এটা প্ৰেছাৰ আছিলে গোটেইবোৰৰ বাবে CBIও বৰ বিশেষ এটা নিজস্বতাৰে আগবাঢ়িব নোৱাৰিলে তদন্ত আৰম্ভ হ'ল মুকলি কৰি দিয়াৰ পিছত তদন্ত আৰম্ভ হ'ল কোনেনো কৰিছে অপহৰণ তাৰ কথা বা কোন থাকিব পাৰে অপহৰণ আৰত সেয়া ইতিমধ্যে জানিছে কিন্তু সেয়া শেষ কৰিবৰ বাবে বা এটা এই গোটেই কথাটোৰ তদন্ত প্ৰক্ৰিয়াটো কেনেধৰণে চলিব তাত এক প্ৰকাৰ যেন এটা ৰৈ যাবলৈ বাধ্য হৈ পৰিলে কাৰণ কিয় ৰাজনীতিক এটা প্ৰেছাৰ আহি পৰিলে সময় সলনি হৈ গৈ থাকিল লাহে লাহে কোৱা হয় যে ফাইল বন্ধ হোৱাৰ উপক্ৰম হ'ল যেন ধূলি পৰি গ'ল ফাইলৰ ওপৰত কাৰো কোনো কথা নাই কোনো খবৰ নাই আৰু শেষত এই ৩৫ বছৰৰ পিছত গম পোৱা গ'ল যে আইনে নিজৰ কাম কৰি আছিলে সৰ্বসাধাৰণ ৰাইজে জনা নাছিলে কিন্তু আইনে নিজৰ কাম কৰি আছিলে হ'ব পাৰে যিটো ধৰণে যাব লাগিছিলে সেই ধৰণে যাব পৰা নাই স্পীডত দ্ৰুতগতিত যাব পৰা নাই কিন্তু কৰি আছিল বাবে এই কথাবোৰ পোহৰলৈ আহিলে এতিয়া আহিছোঁ 2019 চনৰ কথা ইয়াছিন মালিক যেতিয়া টেৰৰ ফাণ্ডিঙৰ বাবে ইয়াছিন মালিকক গ্ৰেপ্তাৰ কৰা হৈছিলে JKLFৰ মুখ্য ৰূপত আছিলে বা এই গোটেই অপহৰণ কাণ্ডটোৰ ক্ষেত্ৰত মাষ্টাৰ মাইণ্ড আছিল বুলি কোৱা হয় গতিকে ইয়াছিন মালিকক গ্ৰেপ্তাৰ কৰা হ'ল ইয়াছিন মালিকক সেই সময়ছোৱাত বেলেগ এটা কাৰণত গ্ৰেপ্তাৰ কৰা হ'ল টেৰৰ ফাণ্ডিঙৰ কেছত 2019 চনত গ্ৰেপ্তাৰ কৰা হ'ল কাৰণ আমি কৈছোঁ যে সময় সলনি হ'ল চৰকাৰ সলনি হ'ল মানুহ সলনি হ'ল সকলো সলনি হ'ল গতিকে এই সলনি প্ৰক্ৰিয়াটোত লাহে লাহে বেলেগ ধৰণে আগবাঢ়িবলৈ আৰম্ভ কৰিলে আৰু আগবঢ়াৰ লগে লগে 2019 চনত ইয়াছিন মালিকক গ্ৰেপ্তাৰ কৰিলে ইয়াছিন মালিক হৈছে ৰুবেয়া ছেইদৰ অপহৰণৰ মাষ্টাৰ মাইণ্ডৰ অভিযোগ আছে ইয়াছিন মালিকৰ ওপৰত এতিয়া মালিক যেতিয়া গ্ৰেপ্তাৰ হ'ল CBIৰ বাবে এটা হৈ পৰিলে সহজ কথা কাৰণ CBIৰ বাবে এটা নতুন চান্স আহিলে আৰু সেই চান্সটোৰ সেই সুযোগটোৰ ফাইদা উঠাবলৈ আৰম্ভ কৰিলে CBI গতিকে পুনৰ এই পুৰণা কেছটো আহিলে আৰু সুদাপোছা আৰম্ভ হ'ল সুদাপোছাত 2024 চনৰ জানুৱাৰী মাহত CBIয়ে আনিলে আন এক তথ্য যে ইয়াছিন মালিকৰ লগত আৰু 10 আৰোপী আছিলে সেই 10 অভিযুক্তৰ বিৰুদ্ধে এক শক্তিশালী চাৰ্জশ্বিট দাখিল কৰা হ'ল য'ত নাম থাকিলে আলী মহম্মদ মীৰ মোহাম্মদ জামা মীৰ ইকবাল আহমদ গন্দ্ৰু তেনেধৰণে যি 10 জনৰ নাম মুঠতে ইয়াত সন্নিৱিষ্ট হ'ল যি অপহৰণ বা এনেধৰণৰ অৰ্থনৈতিক যিবোৰ মামলা আছে সেইবোৰ ব্লেকমেইলিং এনেকুৱা ধৰণৰ বিভিন্ন কাণ্ডৰ সৈতে জড়িত হৈ আছিল অপৰাধ ধৰণৰ যিবোৰ কাণ্ড আছে সেই কাণ্ডৰ সৈতে জড়িত হৈ আছিলে এতিয়া CBIৰ নতুন ষ্ট্ৰাইকটো হৈ গ'ল কি আমি কৈছোৱে যে
যি খবৰ পালে তাত হৈছে যে শ্ৰীনগৰত এজন লোক আছে যিজনে এই গোটেই চিবিআই হাতত খবৰ আহিলে যে ৰুবেয়া চৈয়দ অপহৰণ কাণ্ডৰ সৈতে যিসকল অপৰাধী আছে যিসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিলে সেই অপৰাধীৰ সৈতে কিন্তু লিংক আছিলে এগৰাকী লোকৰ যিগৰাকী লোক শ্ৰীনগৰত আছে গতিকে বেছি সময় সেই সময়ছোৱাত চিবিআই বৰ বিশেষ এটা সময় আৰু সেইখিনি সময়ত হাতৰ পৰা যাবলৈ নিদিলে দ্ৰুতগতিত কাম আগবাঢ়িল আৰু এই যি আহমদ চুংলু সফত আহমদ চুংলু যি লিংক মেন বুলি কোৱা হৈছে এই সফত আহমদ চুংলুক গ্ৰেপ্তাৰ কৰিলে শ্ৰীনগৰৰ হাৱাল এৰিয়াৰ পৰা ইলাকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সেই স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চুংলু প্ৰথমতে নিশান পুলিচ ষ্টেচনলৈ অনা হয় তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় আৰু গ্ৰেপ্তাৰ কৰিছে প্ৰথমতে আটক কৰে তাৰ পিছত গ্ৰেপ্তাৰ কৰে আৰু এইটো এই কাৰণে এটা ডাঙৰ খবৰ ডাঙৰ ঘটনা যে ৩৫ বছৰৰ পিছত যে কোৱা হয় যে যিকোনো ধৰণৰ অপৰাধী হয় অপৰাধীৰ মৃত্যু হ'ব পাৰে পলাই হাৰিব পাৰে অপৰাধ সেইখিনি সময়ত সেই মূল যিটো অপৰাধৰ অপৰাধী আছিলে সেই অপৰাধী ধৰিব পৰাটো সক্ষম হ'ব নোৱাৰে বা আইনেও হয়তো ধৰিব নোৱাৰে চিবিআইনো কি কৰিব ইমান বছৰ পুৰণা কেছ কিন্তু পাৰিলে সেইবাবে আজিৰ তাৰিখত এই গোটেই কথাটো এই গোটেই প্ৰক্ৰিয়াটো পোহৰলৈ অহাৰ অন্যতম কাৰণ হৈছে যে ডাঙৰ কথাটোৱে হৈছে যে ৩৫ বছৰৰ পিছতো যে এনে ধৰণে আইনে নিজৰ কাম কৰিব পাৰে এনে ধৰণে এটা নাইকিয়া হৈ যোৱা হেৰাই যোৱা এটা ফাইল খুল খাব পাৰে আৰু এনে ধৰণে যে তদন্ত প্ৰক্ৰিয়া ৩৫ বছৰ ধৰি অনুসন্ধান চলি আছিলে সেয়া এতিয়া জানিব পৰা গ'ল অৰ্থাৎ আইনে কৰিব পৰা সকলো কামেই আছে সকলো কৰিব পাৰে গতিকে হয় দ্ৰুতগতিত যোৱা নাছিলে স্পীড নাছিলে লাহে লাহে আৰম্ভ কৰিছিলে এয়া যি ধৰণে আচলতে ইয়াছিন মালিকক গ্ৰেপ্তাৰ কৰা হ'ল 2019ত 24ত 10 জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হ'ল আৰু 25ত এজন লিংক মেনক গ্ৰেপ্তাৰ কৰা হ'ল আজিৰ তাৰিখত 1 তাৰিখে আৰু এই লিংক মেনক গ্ৰেপ্তাৰ কৰাৰ পাছতে আৰু বহু সফলতা আহিব কাৰণ লিংক মেনে ক'ব যে এই গোটেই ঘটনাটোৰ আঁৰত কোন লোক জড়িত হৈ আছিলে আৰু কিমান অপৰাধী আছিলে এই গোটেইবোৰ অৰ্থাৎ এটা অপৰাধ কৰি কিন্তু অপৰাধী যে হাৰি যাব নোৱাৰে এদিন নহয় এদিন যে আৰক্ষীৰ জালত বা আইনৰ মেৰ পাছত সোমাবই লাগিব তাকে প্ৰমাণ কৰিলে এই গোটেই ঘটনাটোৱে ৰুবেয়া চৈয়দ আমি কৈছোৱে সেই সময়ছোৱাৰ 23 বছৰীয়া এগৰাকী যুৱতী যাক অপহৰণ কৰিছিল JKLFৰ সন্ত্ৰাসবাদীয়ে আৰু 1989 চনতে সেই সময়ছোৱাতে তেওঁৰ পিতৃ কেন্দ্ৰীয় গৃহমন্ত্ৰী আছিলে গতিকে গোটেই বিষয়টোত এক প্ৰকাৰ সুযোগ লয় এই সন্ত্ৰাসবাদীয়ে আৰু সেই সময়ছোৱাতে কাশ্মীৰত আচলতে সন্ত্ৰাসবাদীয়ে কৈছো আমি যে পাখি মেলিবলৈ আৰম্ভ কৰিছিলে গতিকে তাৰ পিছত আৰু বেছি শক্তিশালী ৰূপত আহিলে কাৰণ দেখিলে যে আমি কোৱা মতে আমাৰ ইশাৰাতে আমাৰ আঙুলি ঠাৰতে যদি এখন চৰকাৰ নাচিব পাৰে তেতিয়া গতিকে অন্যতম আৰু এটা কাৰণ হৈ পৰিল ভয় নকৰা সন্ত্ৰাসবাদী আৰু বেছি শক্তিশালী ৰূপলৈ আহিল আৰু এই গোটেই কথাটো চিবিআই হাতলৈ যেতিয়া গোটেই কথাটো যেতিয়া ৰুবেয়া চৈয়দক মুকলি কৰি দিয়া হ'ল চিবিআই হাতলৈ যেতিয়া গোটেই কেছটো আহিলে চিবিআই যেতিয়া তদন্ত আৰম্ভ কৰিলে কাশ্মীৰত এতিয়া এখন নতুন কথা আহি পৰিলে গতিকে কাশ্মীৰৰ পটভূমি সলনি হ'ল কাশ্মীৰত এটা ৰাজনৈতিক প্ৰেছাৰ আহিলে গতিকে JKLFৰ বিৰুদ্ধে তেনেকুৱা ধৰণৰ কোনো কাম আৰম্ভ কৰিব নোৱাৰিলে চিবিআই তথাপিতো এটা লাহে লাহে যেন আৰম্ভ কৰি আছিলে খুব বেছি এটা দ্ৰুতগতিত নগৈ লাহে চিবিআই নিজৰ কাম কৰি গৈছিল আৰু যাৰ বাবে অন্য এটা কেছত এই ইয়াছিন মালিকক গ্ৰেপ্তাৰ কৰিলে 2019 আৰু তেতিয়া এটা চিবিআইৰ বাবে অন্যতম সুযোগ আহি পৰিলে যে হুদাপোচাৰ অন্তত আৰু বহু কথা উলিয়াব পৰা যাব অৰ্থাৎ এটা কথা ঠিক যে এই গোটেই কেছটো চিবিআই হাতত থকাৰ পৰা এই 35টা বছৰ কিন্তু এই গোটেই ঘটনাটো এৰি দিয়া নাছিল চিবিআই নিজৰ ধৰণেৰে কাম কৰি গৈ আছিল লাহে কৰিছিল নিজৰ ধৰণে কৰিছিল 35 বছৰ লাগিল কিন্তু দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এতিয়া যেতিয়া লিংক মেনক গ্ৰেপ্তাৰ কৰিছে গতিকে আৰু বেছি হুদাপোচাৰ আৰত হয়তো কৈছোৱে যে অপৰাধী যিমান আছিল তাৰ ভিতৰত কাৰোবাৰ হয়তো মৃত্যু হ'ব পাৰে কোনোবা হয়তো জীৱিত থাকিব পাৰে ইয়াছিন মালিকৰ সৈতে আৰু কোন আছিলে গতিকে এই কথাবোৰ আহিব পাৰে আৰু এটা সময়ত গৈ হয়তো এই সকল দোষীও শাস্তি পাবগৈ অৰ্থাৎ আটাই যিমানখিনি অপৰাধী আছিলে আটাইখিনি জালত পৰাৰ সম্ভাৱনীয়তা এটা প্ৰকট হৈ পৰিছে গতিকে যি ধৰণে 1989 চনত এই বিষয়টোৱে চৰ্চা লাভ কৰিছিল ৰাজনৈতিক দিশত সমগ্ৰ দেশত আৰু আজিৰ দিনটোতো এই বিষয়টোৱে চৰ্চা লাভ কৰিছে কাৰণটো হৈছে 35 বছৰৰ পিছতো যে আইনে নিজৰ কাম কৰিব পাৰে বা অপৰাধী হাৰি যাব নোৱাৰে তাৰ এটা উদাহৰণ এনে ধৰণে আৰু বহুতো খবৰ আমি লৈ আহিম এতিয়া বিদায় লৈছো ধন্যবাদ